শিৱসাগৰত হাতে হাত ধৰি ৰাইজৰ মাজত গৌৰৱ অখিল। গৌৰৱ গগৈক ভোট দেখা দি দেখিছে নেকি বিজেপিয়ে? যোৰহাট লোকসভা সমষ্টিত উবুৰি খাই পৰিছে পীযুষ হাজৰিকা। গৌৰৱ গগৈৰ প্ৰচাৰৰ একে সময়তে হঠাৎ বিজেপিও নামিল ৰাজপথত। গৌৰৱ গগৈক হৰুৱাবলৈ বিজেপিয়ে খেলিছে সাইকোলজিকেল গেম। বিধায়ক অখিল গগৈৰ সমষ্টি শিৱসাগৰৰ পৰাই ৰণসিঙা বজালে যোৰহাট সমষ্টিৰ কংগ্ৰেছৰ সাংসদ প্ৰাৰ্থী গৌৰৱ গগৈয়ে। শিৱসাগৰত উপস্থিত হৈয়ে সাংবাদিকৰ প্ৰশ্নত গৌৰৱ গগৈ পীযুষ হাজৰিকা আৰু বিজেপি দলক দিলে প্ৰত্যুত্তৰ। কথাৰে নহয় বিজেপিক কামেৰে উত্তৰ দিব গৌৰৱ গগৈয়ে। অখিল গগৈ গৌৰৱ গগৈৰ ৰাজনৈতিক কেৰিয়াৰ শেষ কৰাৰ পৰিকল্পনা কৰা বুলি দিয়া পীযুষ হাজৰিকাৰ মন্তব্য প্ৰসংগত চিনেমা জগতত সোমাবলৈ আহ্বান জনাই গৌৰৱ গগৈয়ে। বিজেপিয়ে গৌৰৱ গগৈৰ কথা কৈ থাকক, মই অসমৰ কথা কৈ যাম। দিল্লীৰ সদনত কাক বিচাৰে তাৰ উত্তৰ ৰাইজে দিব। ৰাজনীতি এৰি চিনেমা জগতত সোমাওক তেওঁলোক। নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত কি ক'লে শুনক গৌৰৱ গগৈৰ মন্তব্য। জনতাই নিৰ্ধাৰিত কৰিব যে মই উপযুক্ত প্ৰাৰ্থী হয় নে নহয়। তেওঁলোকে নিজৰ কথা ক'ব, মই নিজৰ কথাখিনি ক'ম। আৰু মই ভাবোঁ তেওঁলোকৰ প্ৰত্যেক কথা মই নিজৰ কথাৰে নহয়, নিজৰ কৰ্মৰ যোগেদি মই উত্তৰ দিম। আৰু ৰাইজে নিজে বিচাৰ কৰিব যে দিল্লী সদনৰ মজিয়াত তেওঁ কাক বিচাৰে। যোৰহাট শিৱসাগৰ ৰাইজে দিল্লী পাৰ্লিমেণ্টৰ ভিতৰত তপন গগৈ ডাঙৰীয়াক বিচাৰে নে মোক বিচাৰে, এইটো জনসাধাৰণৰ ওপৰত মই এৰি দিছোঁ। জনসাধাৰণৰ ওপৰত মোৰ বিশ্বাস আৰু যি মৰম আৰু যি স্নেহেৰে তেওঁলোকে আদৰিছে, কথাটো স্পষ্ট হৈ গৈছে যে এইবাৰ যোৰহাট লোকসভাৰ পৰা এজন শক্তিশালী কণ্ঠ আপোনালোকে দিল্লীত ভৱিষ্যত শুনা পাব। চাওক, তেওঁলোকে ভোটৰ গণনা কৰি থাকক, মই ৰাইজৰ মৰমৰ গণনা কৰিব নোৱাৰোঁ। ৰাইজে যে আমাৰ প্ৰতি আৱেগিক হৈছে, ৰাইজে যে আমাক আশীৰ্বাদ প্ৰদান কৰিছে, তাৰ গণনা কেনেকৈ কৰিব? তেওঁ ভোটৰ গণনা কৰি থাকক। যোৱা নিৰ্বাচনৰ ফলাফল চাই যিমান পলিং ষ্টেচন ৱাইজ যিমানে তেওঁলোকে অধ্যয়ন কৰিব লাগে অধ্যয়ন কৰক, কিন্তু মই ভোটৰ অংকৰ নহয়, ৰাইজৰ আশীৰ্বাদ মই চাই আছোঁ। ৰাইজৰ মুখখনৰ ওপৰত হাঁহিটো চাইছোঁ। ৰাইজে যিদৰে মোক আৱৰি ধৰিছে মই সেইখিনি চাইছোঁ, আৰু সেইকাৰণে মই ক'ব পাৰিছোঁ যে যোৰহাট এইবাৰ আমি জিকিম। চাওক, আজি শিৱসাগৰ অঞ্চলে বিশেষকৈ ভাল পাইছে যে কংগ্ৰেছে প্ৰথম দিনৰ পৰাই কা বিৰোধী এটা পদক্ষেপ লৈছে। আৰু মই কৈছোঁ যে আমাৰ চৰকাৰ আহিলে প্ৰথম কেবিনেট মিটিঙৰ ভিতৰতে এই কা আইন আমি বাতিল কৰিম। কি কৰোঁ এতিয়া তেওঁলোকে গৌৰৱ গগৈ ভোট দেখিছে, এতিয়া মই কি কৰিব পাৰোঁ? মইতো নিজৰ কাম কৰি গৈ আছোঁ। মই কৈছোঁ যে ডিমৌ অঞ্চলত মই বানপানী ভৱিষ্যত মই ডিমৌ অঞ্চলৰ বানপানী গৰাখহনীয়া বিষয়টো উত্থাপন কৰিম। যোৱাকালি মই সোণাৰীত আছিলোঁ, মই ক'লোঁ যে বাগানৰ ভিতৰত যে আজি তেওঁলোকে আধাৰ নথকাৰ কাৰণে যে ৰাচন পোৱা নাই, মই সেইখিনি বিষয়ে মই উত্থাপন কৰিম। তো মইতো ৰাইজৰ বিষয়ে উত্থাপন কৰিম। বিজেপি গৌৰৱ গগৈ কৈ থাকক, মই অসমৰ কথা কৈ থাকিম। মোৰ মতে তেওঁ ৰাজনীতি এৰি অলপ চিনেমা জগতত সোমাওক। যিদৰে তেওঁলোকে চিনেমা প্লট বনাইছে, মই ভাবোঁ ৰাজনীতি এৰি তেওঁলোকে সাজ ভি কবি কবি বহু থি এনেকুৱা ধৰণৰ টেলিভিশ্যন ড্ৰামা কৰক, অলপ ফিল্ম ওলাওক, খুব ভাল চলিব। মই সেইটোৱে মোৰ ফালৰ পৰা মোৰ আশীৰ্বাদ আৰু শুভেচ্ছা। আনহাতে সোমবাৰৰ দিনটোত বিধায়ক অখিল গগৈও গৌৰৱ গগৈক জয়ী কৰিবলৈ 100% দিয়াৰ কথা নিশ্চিতি প্ৰদান কৰে। হাৰিব বুলি ভয় খাই দুজন প্ৰাৰ্থীৰ মাজত তুলনা কৰিবলৈ বন্ধ কৰি দিয়া বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। আমি 10টা বিধানসভা সমষ্টিৰ আটাইবিলাক কৰ্মীক ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ, প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আৰু জিলা কমিটিৰ কাৰ্যনিৰ্বাহকক নিমন্ত্ৰণ জনাইছোঁ। আগন্তুক 2024 চনৰ লোকসভা নিৰ্বাচন সম্পৰ্কে আলোচনা চলি আছে। গৌৰৱ গগৈ ডাঙৰীয়াক আমি কেনেকৈ বিপুল ভোটত জয়ী কৰাব পাৰোঁ, কেনেকৈ আমি বিজেপিক পৰাভূত কৰাব পাৰোঁ, আৰু কেনেকৈ আমি যোৰহাট লোকসভা সমষ্টিৰ মান ৰাখিব পাৰোঁ, এজন যোগ্য সাংসদক কেনেকৈ জিকাই পঠিয়াব পাৰোঁ, তাৰ কাৰণে বিস্তৃত আলোচনা নিৰ্বাচনী ৰণনীতি তৈয়াৰ কৰা হৈছে। আৰু গৌৰৱ গগৈক লোকসভা সমষ্টিত আমি অকল উঠিবলৈ কোৱা নাই, গৌৰৱ গগৈৰ কাৰণে 100% দিবৰ কাৰণে প্ৰস্তুত হৈ আছোঁ। আৰু গৌৰৱ গগৈক আমি যোৰহাট লোকসভা সমষ্টিত জয়ী কৰাম। কিমান ভয় খাইছে সেইটোতে ওলাই গৈছে নাই? গৌৰৱ গগৈ বোলে আৰু নৰেন্দ্ৰ মোদীৰ মাজত নিৰ্বাচন,
গৌৰৱ গগৈ আৰু তপন গগৈৰ লগত নিৰ্বাচন এই কথাটো ক'বই পৰা নাই কেলে গৌৰৱ গগৈৰ ওচৰত তপন গগৈ এটা শিশুৰ ল'ৰাৰ নিচিনা এটা বাচ্চাৰ নিচিনা এতিয়া বিজেপি দলৰ মানুহবিলাকে কৈ আছে যে গৌৰৱ গগৈ বোলে যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে বহুত দিন লাগিব আৰু গৌৰৱ গগৈক যেনিবা যোৰহাট লোকসভা সমষ্টি চিনি পাবৰ কাৰণে এমাহ সময় লাগিলে কিন্তু তপন গগৈকটো ইংৰাজী আৰু হিন্দী ক'বৰ কাৰণে কমেও 20 বছৰ লাগিব আৰু আজি শিৱসাগৰ আহিব আমি একেলগতে ঘূৰিম আজি থাউৰাত আমাৰ ৰাইজৰ দলে গৌৰৱ গগৈৰ লগত ব্যাপক ৰূপত ঘূৰিছে আৰু আমি গৌৰৱ গগৈক জিকাব পাৰিম যিকোনো কনচান্স থকা মানুহে যিকোনো বিবেচনা থকা মানুহে যিকোনো বিবেকবান মানুহে গৌৰৱ গগৈৰ বাহিৰে তপন গগৈক কিয় ভোট দিব এইদৰে মন্তব্য প্ৰদান কৰি অসুস্থ শৰীৰে সন্ধিয়া হোৱা শিৱসাগৰৰ নিৰ্বাচনী ৰেলীত গৌৰৱ গগৈৰ কাষত সংগ দিলে ৰাজ্য দলৰ সভাপতি অখিল গগৈ কাৰ্যকৰী সভাপতি কবীন্দ্ৰ চেতিয়া ফুকনকে ধৰি আৰু বহু নেতাকৰ্মীয়ে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াও সংগ দিলে গৌৰৱ গগৈ কংগ্ৰেছৰ পূৰ্ব পৰিকল্পিত কাৰ্যক্ৰমণিকা অনুসৰি শিৱসাগৰৰ ৰাজপথত সোমবাৰে দেখা পোৱা গ'ল গৌৰৱ গগৈ নিৰ্বাচনী প্ৰচাৰ বাটে বাটে খোজকাঢ়ি জনতাৰ কাষত উপস্থিত হৈ প্ৰচাৰত নামিল গৌৰৱ গগৈ কিন্তু প্ৰায় একেটা সময়তে হঠাৎ শিৱসাগৰত দেখা পোৱা গ'ল অন্য এক দৃশ্য মন্ত্ৰী পীযুষ হাজৰিকাৰ নেতৃত্বত যোৰহাট লোকসভা সমষ্টিত ৰাইজৰ মন আকৰ্ষিত কৰিবলৈ ইতিমধ্যে বিজেপি আৰম্ভ কৰিছে যোগদান কাৰ্যসূচীৰ ৰাজনীতি নিৰ্বাচনৰ সময়ত বিজেপিয়ে যোগদান কাৰ্যসূচীকে আদি কৰি সাইকোলজিকেল গেম খেলিব খুজিছে গৌৰৱ গগৈৰ বিৰুদ্ধে আনকি গৌৰৱ গগৈ নিৰ্বাচনত গৌৰৱ গগৈক হৰুৱাই ৰাজনৈতিক কেৰিয়াৰ নিশ্চিত কৰিব খোজা বুলিও মন্তব্য কৰি আহিছে পীযুষ হাজৰিকাই পূৰ্বে কলিয়াবৰত সাংসদ হিচাপে থকা গৌৰৱ গগৈয়ে যোৰহাটত খেলাৰ ইচ্ছা নাছিল যদিও কটাক্ষ কৰি মানুহৰ মনত দিব খোজা হৈছে অন্য এক ধাৰণা ৰাহুল গান্ধীয়েও হৰুৱাবলৈ গৌৰৱ গগৈক যোৰহাটত নিৰ্বাচনত অৱতীৰ্ণ কৰোৱা বুলি মন্তব্য কৰিছে পীযুষ হাজৰিকাই কিন্তু মন্ত্ৰী পীযুষ হাজৰিকা আৰু বিজেপিৰ কটাক্ষত থমকি ৰোৱা নাই গৌৰৱ গগৈ কিংবা অখিল গগৈ আজি একেলগে দুয়োগৰাকী নেতাকে ৰাজপথত একেদৰেই জনতাৰ কাষত থিয় দিয়া দেখিবলৈ পোৱা গ'ল ৰাইজৰ সৈতে সদল বলে আৰু তেনে সময়তে ৰাজপথত তপন কুমাৰ গগৈৰ হৈ ৰেলীৰে প্ৰচাৰত নামিল পীযুষ হাজৰিকাকে ধৰি বিজেপিৰ নেতাকৰ্মী ৰেলীৰ পৰাই কি ক'লে শুনক পীযুষ হাজৰিকা আৰু তপন কুমাৰ গগৈ হাজাৰ হাজাৰ মানুহে সংগ দিছে গতিকে মই দৃঢ়তাৰে ক'ব পাৰোঁ মই কালিৰ পৰা কৈয়ে আছোঁ আজিও দৃঢ়তাৰে ক'ব পাৰোঁ যে তপন গগৈ ডাঙৰীয়া বৃহৎ ভোটৰ ব্যৱধানত জয়লাভ কৰিব আৰু সংসদলৈকে নিৰ্বাচিত হ'ব তপন গগৈ ডাঙৰীয়াই ৰাইজক সেৱা কৰিছে 5 বছৰ গতিকে তপন গগৈ ডাঙৰীয়াক ৰাইজে আঁকোৱালি লয় তেওঁক মৰম কৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চৰকাৰখনে ৰাইজৰ কাৰণে যথেষ্ট কাম কৰিছে মোদী ডাঙৰীয়াই দেশৰ কাৰণে বহুতখিনি কৰিছে গতিকে মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পাতিবলৈ যোৰহাট সমষ্টিৰ মানুহ থমকি নৰয় গতিকে সকলোৱে তপন গগৈ ডাঙৰীয়াক ভোট দিব আৰু তপন গগৈ ডাঙৰীয়া জিকিব শিৱসাগৰত আমাৰ অফিচ আমি অপেনিং কৰিলোঁ ডিমৌত আমাৰ যোগদান কাৰ্যসূচী আছিল আৰু চৰাইদেউত যোগদান কাৰ্যসূচী আছিল আজি সুশান্ত বৰগোহাঁইৰ নেতৃত্বত আজি ডিমৌত যোগদান কাৰ্যসূচী আৰু আমাৰ সুৰুজ দিহিঙীয়াৰ নেতৃত্বত প্ৰায় 400তকৈ বেছি কাৰ্যকৰ্তাই আজি কংগ্ৰেছৰ পৰা আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে আৰু এতিয়া আমি ডিমৌৰ পৰা শিৱসাগৰ টাউন হৈ আজি বিশাল বাইক ৰেলী কৰা হৈছে পীযুষ হাজৰিকা ডাঙৰীয়াৰ নেতৃত্বত আৰু ইয়াৰ অনুভৱ খুব ভাল ভাৰতীয় জনতা পাৰ্টীৰ প্ৰতি ৰাইজৰ যি মৰম সেই মৰম আমি দেখা পাইছোঁ ৰাইজৰ সঁহাৰি খুব ভাল সকলোৱে নিৰ্ণয় লৈছে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী বনাব আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি উন্নয়নৰ যাত্ৰা এই যাত্ৰা অব্যাহত ৰাখিবৰ কাৰণে যোৰহাট লোকসভা সমষ্টিত বিজেপি প্ৰাৰ্থীগৰাকীক বিপুল ভোটত জিকাই পঠাব ৰাইজৰ 2 লাখৰ ওপৰত জিকিম ইয়াত এইদৰে নিশ্চিতি প্ৰদান কৰি 2ৰ পৰা 2,05,000 ভোটৰ ব্যৱধানত বিজেপি প্ৰাৰ্থী জয়ী হ'ব বুলি মন্তব্য কৰিছে বিজেপিৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ আৰু মন্ত্ৰী পীযুষ হাজৰিকাই কিন্তু কংগ্ৰেছৰ পূৰ্ব নিৰ্ধাৰিত কাৰ্যক্ৰমণিকা অনুসৰি থকা ৰেলীৰ সমান্তৰালভাৱে হঠাতে বিজেপিয়ে বাইক ৰেলী উলিওৱাৰ পাছতেই এতিয়া যোৰহাট লোকসভা ৰাজনৈতিক পৰিৱেশ আকৰ্ষণীয় হৈ পৰিছে বহুতৰে মনত প্ৰশ্ন জাগিছে যে সঁচাকৈ বিজেপিয়ে গৌৰৱ গগৈ কোৱাৰ দৰে ভোট দেখা দি দেখিছে নেকি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক গৌৰৱ গগৈৰ বিৰুদ্ধে বিজেপি দলৰ যুঁজ আগন্তুক সময়ত অধিক আকৰ্ষণীয় হোৱাৰ সম্ভাৱনাই এটা বিৰাজ কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দ্য ক্ৰছ কাৰেণ্ট